তৃণমূল কংগ্ৰেছত ইটোৰ পাছত সিটো মুখ্য মাঘত ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰিলে সুস্মিতা দেৱে এসপ্তাহৰ ভিতৰতে টিএমচিৰ দ্বিতীয়গৰাকী সাংসদৰ পদত্যাগ টিএমচিৰ ৰাজ্যসভাৰ সাংসদ আছিল সুস্মিতা দেৱ 2024ত দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল সুস্মিতা দেৱ তৃণমূল কংগ্ৰেছত ইটোৰ পাছত সিটো মুখ্য মাঘত ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰিলে সুস্মিতা দেৱে এসপ্তাহৰ ভিতৰতে টিএমচিৰ দ্বিতীয়গৰাকী সাংসদৰ পদত্যাগ টিএমচিৰ ৰাজ্যসভাৰ সাংসদ আছিল সুস্মিতা দেৱ 2024ত দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল সুস্মিতা দেৱ পশ্চিমবংগৰ নিৰ্বাচনত বিপৰ্যয়ৰ পাছত বিপদে যেন লগ এৰা নাই তৃণমূল কংগ্ৰেছ দলটোক আৰু তৃণমূল কংগ্ৰেছত ইটোৰ পিছত সিটো মুখ্য মাঘত দেখিবলৈ পোৱা গৈছে প্ৰথমতে দুইটা ফৈদত তৃণমূল কংগ্ৰেছটো বিভক্ত হৈ পৰিছিল কিন্তু এতিয়া তৃণমূল কংগ্ৰেছৰ ইটোৰ পিছত সিটো আচলতে সাংসদ পদৰ পৰা ত্যাগ কৰিছে শেহতীয়াকৈ ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰিছে সুস্মিতা দেৱে এসপ্তাহৰ ভিতৰতে টিএমচিৰ দ্বিতীয়গৰাকী সাংসদৰ পদত্যাগ যথেষ্ট শক্তিশালী এগৰাকী নেত্ৰী বুলি জনা যায় সুস্মিতা দেৱক আৰু টিএমচিৰ সাংসদ আছিল ৰাজ্যসভাৰ সুস্মিতা দেৱ 2024ত দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল সুস্মিতা দেৱ আমাৰ সৈতে ডেস্কৰ পৰা জড়িত হৈছে মৃদু টিএমচিত এটা পুনৰ মুখ্য মাঘত সুস্মিতা দেৱে এবাৰ তেওঁৰ সাংসদৰ পদৰ পৰা পদত্যাগ কৰিছে এই 2024 যে বিধানসভা নিৰ্বাচন পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন আৰু 4 মেৰ যিটো ফলাফল এই ফলাফলৰ পিছত তৃণমূল কংগ্ৰেছত আচলতে এক প্ৰকাৰ বিদ্ৰোহ আৰু তেওঁলোকৰ যিটো গাদিচ্যুত হ'ল মমতা বেনাৰ্জী গাদিচ্যুত হ'ল তাৰ পিছৰ পৰা তৃণমূল কংগ্ৰেছত ভাঙোন আৰম্ভ হৈছিল আৰু আমি শেহতীয়াকৈ দেখিবলৈ পাইছো যে যি 60জনীয়া যি বিধায়কৰ দল সেই বিধায়কৰ দলে সংগ এৰিছে মমতা বেনাৰ্জী তেওঁলোকে মমতা বেনাৰ্জীৰ যি ভতিজা অভিষেক বেনাৰ্জী যেনেধৰণে আস্থাত লৈছিল মমতা বেনাৰ্জীয়ে তাৰ বিৰুদ্ধে তেওঁলোকে এক প্ৰকাৰ বিদ্ৰোহৰ ঘোষণা কৰিছিল আৰু ঋতব্ৰত বেনাৰ্জীক তেওঁলোকে এলপি অৰ্থাৎ বিধানসভাৰ বিৰোধী দলৰ প্ৰতি পাতিছিলে একেধৰণে যদি আমি চাবলৈ যাওঁ যে কেৱল এই যিটো তেওঁলোকৰ বিদ্ৰোহ এই বিদ্ৰোহ কেৱল পশ্চিমবংগৰ মাজতে বা বিধানসভাৰ মাজতে এতিয়া আবদ্ধ হৈ থকা নাই এয়া সমগ্ৰ দিল্লী পালেগৈ আৰু দিল্লীত দেখিবলৈ পোৱা গৈছে যে কাকলি ঘোষ দস্তিদাৰ নামৰ যিগৰাকী জ্যেষ্ঠ নেত্ৰী যিগৰাকী লোকসভাৰ সাংসদ যি 1998 চনৰ পৰা তৃণমূল কংগ্ৰেছৰ সৈতে জড়িত আছিল মমতা বেনাৰ্জীৰ অত্যন্ত ঘনিষ্ঠ আছিল সেইগৰাকী কাকলি ঘোষ দস্তিদাৰে যেতিয়া বিদ্ৰোহ কৰিলে তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে 20 গৰাকীকৈ তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদে শেহতীয়াকৈ এনডিএক ছাপোৰ্ট অৰ্থাৎ বিজেপি নেতৃত্বাধীন যি এনডিএ সেই এনডিএক ছাপোৰ্ট দিয়াৰ কথা ঘোষণা কৰিছিলে তাৰ পিছতে এগৰাকী জ্যেষ্ঠ নেতা অৰ্থাৎ ৰাজ্যসভাৰ সাংসদ যি সুখেন্দু শেখৰ ৰয় পৰহিৰ দিনটোত পদত্যাগ কৰে আৰু তেওঁ পদত্যাগ কৰিয়ে কিন্তু আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মমতা বেনাৰ্জী আৰু মমতা বেনাৰ্জীৰ ভতিজাক তথা ডায়মণ্ড হাৰ্বাৰৰ সাংসদ অভিষেক বেনাৰ্জীক আজিৰ দিনটোত দেখিবলৈ সুস্মিতা দেৱ অসমৰ এগৰাকী নেত্ৰী বৰাক উপত্যকাৰ এগৰাকী নেত্ৰী তেওঁ সন্তোষ মোহন দেৱৰ কন্যা আৰু তেওঁ যদিও অসমৰ নেত্ৰী হয় তেওঁ কিন্তু তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছত তেওঁ তৃণমূল কংগ্ৰেছে আচলতে ৰাজ্যসভাৰ সাংসদ কৰিছিল আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল সুখেন্দু শেখৰ ৰয়ৰ পিছত তৃণমূল কংগ্ৰেছৰ এগৰাকী ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ তেওঁ পদত্যাগ কৰিছে অৰ্থাৎ আজিৰ দিনটোত বা এতিয়াৰ যিটো ৰাজনীতি পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ ক্ষেত্ৰত যদি চাবলৈ যায় তেওঁলোকৰ মাজত যিটো ভাঙোন আৰু বিদ্ৰোহ সমান্তৰালকৈ মমতা বেনাৰ্জীৰ বিৰুদ্ধে যিটো অসন্তুষ্টি সেই অসন্তুষ্টি এতিয়া মুকলিকৈ প্ৰকাশ কৰিছে এগৰাকীৰ পিছত আন এগৰাকী সাংসদে কি লোকসভা কি ৰাজ্যসভা কি বিধানসভা এই বিধানসভা ৰাজ্যসভা লোকসভা এই সকলোতে দেখিবলৈ পোৱা গৈছে যে তৃণমূল কংগ্ৰেছৰ মাজত বিদ্ৰোহ হৈছে আৰু কালিৰ দিনটোত মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰিছিল সোনিয়া গান্ধীক প্ৰায় 1 ঘণ্টা ধৰি তেওঁলোকৰ বৈঠকত ভাগ লৈছিলে আজিৰ দিনটোত অভিষেক বেনাৰ্জীয়ে হয়তো ৰাহুল গান্ধীক সাক্ষাৎ কৰিব দেখিবলৈ পোৱা গৈছে যে ৰাহুল যেতিয়াৰ পৰা গাদিচ্যুত হ'ল মমতা বেনাৰ্জী তাৰ পিছৰে পৰা দলটোৰ যিটো অৱস্থা সেই অৱস্থাৰ পিছত কিন্তু এতিয়া ইণ্ডিয়া মৰ্চাৰ মাজত তেওঁ থাকি হয়তো নিজৰ অস্তিত্ব যিটো সংকটৰ ফালে গৈছে এইটো যাতে ৰখাবৰ কাৰণে বা এই অস্তিত্ব ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু এতিয়া গুৰুত্বপূৰ্ণ হ'ব যে যি 20 গৰাকী লোকসভাৰ সাংসদ তেওঁলোকে এনডিএ যিটো ছাপোৰ্ট দিয়াৰ কথা ইতিমধ্যে সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে তেওঁলোকক লৈ তেওঁলোকৰ স্থিতি কি হ'ব আৰু ৰাজ্যসভাৰ অন্য কেইবাগৰাকী সাংসদ আছে প্ৰায় 12 গৰাকী সাংসদ আছে ৰাজ্যসভা তৃণমূল কংগ্ৰেছৰ এই 12 গৰাকীয়ে 2 গৰাকীয়ে পদত্যাগ কৰিছে আন কেইবাগৰাকীও নেতা আছে যিসকল কিন্তু অসন্তুষ্ট বুলি বিভিন্ন সংবাদ মাধ্যমত চৰ্চা হৈছে হঠাৎ এই কাৰণে সুস্মিতা দেৱ সুখেন্দু শেখৰ ৰয় 2 গৰাকী হৈছে ৰাজ্যসভাৰ সাংসদ আৰু এওঁলোকৰ পদত্যাগৰ পিছত অন্য কোনো নেতাই আসলে পদত্যাগ কৰিব নেকি বা অন্য কোনো নেতাই পদত্যাগ কৰি কংগ্ৰেছত বিজেপিত যোগদান কৰিব নেকি এই প্ৰশ্নবিলাক এটা অৱতাৰণা হৈছে আৰু এই মুহূৰ্তত কি ডাঙৰ কথাটো এইটোৱে যে এক প্ৰকাৰ অস্তিত্ব
অস্তিত্বৰ সংকটত বা অস্তিত্বৰ গৰাহত পৰিছে তৃণমূল কংগ্ৰেছ, যি তৃণমূল কংগ্ৰেছে যোৱা 15 বছৰে পশ্চিমবংগ শাসন কৰিছিল, কিন্তু এটা বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছতে এতিয়া দলটোৰ মাজত বিদ্ৰোহৰ সূচনা হৈছে। প্ৰতিগৰাকীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে জ্যেষ্ঠ নেতাসকলে আচলতে অসন্তুষ্টি ব্যক্ত কৰিছে। এই কথাবিলাক আজিৰ দিনটোত পৰিস্ফুট হৈ পৰিছে। সৌৰভ, মৃদুপৱন বৰা, যিগৰাকী কথা কোৱা হৈছে সুস্মিতা দেৱ, তেখেত খুব ঘনিষ্ঠ আছিল আচলতে মমতা বেনাৰ্জীৰ লগত, যথেষ্ট ঘনিষ্ঠ দেখা পোৱা গৈছে। ইতিমধ্যে আপুনি কৈছে 12জন ৰাজ্যসভাৰ সাংসদ আছে, তাৰে দুগৰাকীয়ে পদত্যাগ কৰিছে, 10 গৰাকী আছে, তেওঁলোকৰ মাজত তীব্ৰ ক্ষোভ আছে, অসন্তুষ্টি আছে। এতিয়া এনে পৰিস্থিতিত অস্তিত্বৰ সংকটত পৰা এই TMC দলটোক কেনেকৈ উদ্ধাৰ কৰিব? কাৰণ ইতিমধ্যে অভিষেক বেনাৰ্জীক কোনো কাৰণত TMCৰ পৰা বাহিৰ কৰি নিদিয়ে বুলি মমতা বেনাৰ্জীয়ে কিন্তু স্পষ্টকৈ ঘোষণা কৰিছে। মৃদুপৱন, মমতা বেনাৰ্জীৰ যিটো ভতিজাকৰ প্ৰতি যিটো মোহ, যিটো ভাল পোৱা আৰু যিটো অবিশ্বাস, সেই বিশ্বাসে আচলতে দলটোক আজি এই পৰাজয়ৰ সংকটলৈ ঠেলি দিছে বুলিয়ে বিভিন্নজনে মন্তব্য কৰিছে। তাৰ ভিতৰত অন্যতম হৈছে ঋতব্ৰত বেনাৰ্জী, যি ঋতব্ৰত বেনাৰ্জীয়ে 2017ত বাওঁ শিবিৰ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ বিধায়ক হৈছিল আৰু এইবাৰ তেওঁ দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হৈছে। এই ঋতব্ৰত বেনাৰ্জীয়ে যেতিয়া মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰিছিল আৰু তেওঁ নিজেই বিধানসভাৰ বিৰোধী দলপতি হ'বৰ বাবে যিসকল লোক তেওঁলোকৰ বিধায়ক, প্ৰায় 60জনীয়া বিধায়কৰ সমৰ্থন জনাইছে, তেতিয়াই তেওঁ কৈছিল যে মমতা বেনাৰ্জীক আমি পৰামৰ্শদাতা হিচাপে ল'ব পাৰোঁ, কিন্তু মমতা বেনাৰ্জীৰ লগত কিন্তু অভিষেক বেনাৰ্জী থাকিলে নহ'ব। অৰ্থাৎ অভিষেক বেনাৰ্জীৰ প্ৰতি আটাইতকৈ ক্ষোভ আছে তৃণমূল কংগ্ৰেছৰ সাংসদ হওক, বিধায়ক হওক বা ৰাজ্যসভাৰ সাংসদেই হওক বা বিধায়কেই হওক বা লোকসভাৰ সাংসদসকল, এই কথাটো স্পষ্ট হৈছে। আৰু লগতে কালিৰ দিনটোত যিহেতু পৰহিৰ দিনটোত মমতা বেনাৰ্জীয়ে ইণ্ডিয়া মৰ্চাৰ বৈঠকত মিলিত হৈছিল, কালিৰ দিনটোত সোনিয়া গান্ধীৰ সৈতে 1 ঘণ্টা জোৰা আলোচনা চলিছিল তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী, আৰু আজি ৰাহুল গান্ধীৰ সৈতে হয়তো অভিষেক বেনাৰ্জী আলোচনা হ'ব বা কথা পাতিব। এই কথাখিনিক যে এই কংগ্ৰেছ নেতাসকলৰ সৈতে সোনিয়া গান্ধীয়ে হওক বা ৰাহুল গান্ধীৰ সৈতে তৃণমূল কংগ্ৰেছৰ এই জ্যেষ্ঠ নেতাসকলৰ কি কথা বতৰা বা মমতা বেনাৰ্জীয়ে কি কথা পাতিছে, এই কথাবিলাক গুৰুত্বপূৰ্ণ হ'ব। আৰু যদিহে এনেকুৱা ধৰণৰ কিছুমান চৰ্চাও চলি আছে, কিবা কাৰণত মমতা বেনাৰ্জীয়ে হয়তো কংগ্ৰেছৰ লগত চামিল হৈ এটা তেওঁলোকে শক্তিশালীভাৱে কাম কৰি যাব বিচাৰে নেকি, এই কথা বতৰাবিলাক আলোচনা চলিছে। কিন্তু দলটোৰ যিটো বিপৰ্যয়, এই বিপৰ্যয় যদি ৰোধ কৰিব নোৱাৰে, তেন্তে ভৱিষ্যতে কিন্তু দলটোৰ প্ৰতি এটা ডাঙৰ প্ৰশ্নবোধক আহি পৰিব আৰু পশ্চিমবংগৰ ৰাজনীতিটো আজিৰ দিনত টিকি থকাটো ইমান সম্ভৱ হৈ নুঠিব মমতা বেনাৰ্জীৰ বাবে। মৃদুপৱন চক, যিহেতু আপুনি কৈছে যে পৰহিৰ দিনটোত তেওঁলোকে ইণ্ডিয়া এলায়েন্সৰ যি বৈঠক আছিল তাত অংশগ্ৰহণ কৰিছিল, কালি আকৌ পুনৰ সোনিয়া গান্ধীক তেওঁ সাক্ষাৎ কৰিছে, আজি পুনৰ অভিষেক বেনাৰ্জীয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰিব। এইখিনি যি তেওঁলোকে কংগ্ৰেছৰ হাতত ধৰি পুনৰ যি অস্তিত্বৰ তেওঁলোকৰ যুঁজ চলি আছে, যুঁজখন তেওঁলোকে চলাবলৈ চেষ্টা কৰিছে, কিন্তু আনফালে এজনকৈ তেওঁলোকৰ যিবোৰ ৰাজনৈতিক ৰথী মহাৰথী আছে তেওঁলোকে কিন্তু পদত্যাগ কৰিছে। আৰু সুস্মিতা দেৱ, ইতিমধ্যে আপুনি উল্লেখ কৰিছে বৰাকৰ এগৰাকী যথেষ্ট শক্তিশালী নেত্ৰী বুলি ক'ব লাগিব। সুস্মিতা দেৱৰ যি TMC ত্যাগে কিন্তু বাৰুকৈ বিপদত পেলাব TMCক এইখিনি সময়ত। চাওক, তেওঁলোকৰ নেতা যিসকল সাংসদে দল এৰিছে প্ৰত্যেকে একোগৰাকী ডাঙৰ নেতা বা জ্যেষ্ঠ নেতা, সেইসকল তেওঁলোকৰ যিটো দল ত্যাগ তেওঁলোকৰ বাবে নিশ্চয় মুখ্য মাঘত হয়তো তেওঁলোকে দলীয় স্বাৰ্থত থাকি হয়তো মমতা বেনাৰ্জীয়ে ক'ব পাৰে যে এনেকুৱা